গুৱাহাটীৰ নুনমাটিৰ বাপুজী নগৰৰ নলাত এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ ৰহস্যজনকভাৱে শ্ৰমিকৰ মৃতদেহ উদ্ধাৰক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্য মৃত শ্ৰমিকজন হৈছে বৰপেটাৰ সৰভোগৰ নিখিল কলিতা উল্লেখযোগ্য যে বৰপেটা সৰভোগৰ নিখিল কলিতাই বিগত ৩ মাহ ধৰি নুনমাটিৰ বাপুজী নগৰৰ আনিছুৰ ৰহমানৰ ঘৰত ভাড়াতীয়া হিচাপে থাকি পথ নিৰ্মাণৰ ঠিকাদাৰৰ অধীনত শ্ৰমিকৰ কাম কৰি আছিল কালি নিশা ভাড়াঘৰৰ ওচৰৰ নলাত নিখিল কলিতাৰ মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে নুনমাটি থানাত খবৰ দিয়ে আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰে আৰক্ষীৰ তদন্ততহে শ্ৰমিকজনৰ মৃত্যুৰ আচল ৰহস্য ওলাই পৰিব আমাৰ এইটো মই সেই এলেকাতে থাকোঁ মোৰ ঘৰৰ সন্মুখেদি যিটো যোৱা ৰাস্তা আমাৰ 56 ৱাৰ্ডৰ যিজন পাৰিষদ ৰাখী বৰাদেৱে তেখেতে পিডব্লিউডিৰ মাধ্যমত 1,80,00,000 টকা ৰাস্তাটো কৰিছিল বাপুজী নগৰৰ পৰা নিজৰলৈকে আৰু ঠিকাদাৰ আছিল ৰাজীৱ ভট্ট আৰু ঠিকাদাৰ আন এটা ঠাইতো ঠিকা কাম কৰে এইটো আনন্দনগৰত এই দুটা ৰাস্তাৰ কাম তেওঁ লৈছিলে আৰু এই ৰাস্তাটো কাম কৰা লেবাৰ হিচাপে আছিল নিখিল কলিতা আৰু এওঁলোকে নিজৰ ঘৰত ভাড়াত আছিল আৰু ল'ৰাজনৰ ঘৰত কোনো নাই অকলশৰীয়া ল'ৰা তেওঁ অলপ ড্ৰিংকছ কৰিছিলে আৰু কালি যেতিয়া মৃত্যু হ'ল বাথৰুমত পৰি আমাৰ নুনমাটি আৰক্ষী থানাৰ বিষয়াও গৈছিল আমিও গৈছিলোঁ আৰু আমি গৈ দেখোঁ যে এটা সৰু ঠেক এটা নলাত মানে পৰি আছিল তাৰপিছত আমি এনেকুৱা অৱস্থাত মৃত অৱস্থাত পোৱা গৈছিল ল'ৰাটোৰ নাম কি নিখিল কলিতা কিমান বয়স হ'ব বয়স মোটামুটি 30-32 এনেকুৱা ঘৰ ক'ত ঘৰ আপোনাৰ বৰপেটা ৰহা সৰ্বগ্ৰহা কিমান দিন ধৰি কাম কৰি আছে এইটো বহুত দিন ধৰি কাম কৰি আছে আজি মোটামুটি 6-7 মাহ হৈ গ'ল ইয়াত কাম কৰা ওচৰ চুবুৰীয়ে কৈছে মাৰ্ডাৰ কৰি নালাত পেলাই দিয়ে বুলি না এইটো মাৰ্ডাৰ হোৱা নাই মাৰ্ডাৰ হোৱাৰ কোনো সন্দেহ নাই এইটো মানে অকল মানে মদ অত্যাধিক হয়তো খাইছিলে তেনেকুৱা ধৰণৰ মাৰ্ডাৰ হোৱাৰ আমাৰ কোনো সন্দেহ নাই মাৰ্ডাৰ সন্দেহ নাই সন্দেহ ওচৰ চুবুৰীয়ে কৈ আছে যে মাৰ্ডাৰ বুলি ওচৰ চুবুৰীয়ে কোনোবাই এনে হয়তো কৈ দিছে আৰু তেনেকুৱা ধৰণৰ কোনো ধৰণৰ ক্লু পোৱা নাই বা ধাৰণাটো হোৱা নাই এতিয়া আপুনি কি কৰিম বুলি ভাবিছে এতিয়াতো আমি নুনমাটি আৰক্ষী থানাত আমাৰ ৰাতি আৰক্ষীয়ে লৈ আহিলে এতিয়া পষ্টমৰ্টেম কৰাৰ কাৰণে আমি লৈ যাই আছোঁ আপোনাৰ নিখিল কলিতা কি হ'ল কথা এই ঘটনাটো মানে কালি আমি অলপ মানে সিহঁতে অলপ ডিং কৰে মাজে মাজে কিন্তু কালি হয়তো বাথৰুমত মানে এই অলপ মানে সৰু নালা এই তাৰমানে 15 মিনিট মানে আগত তাৰমানে সি সোমাইছে সোমাৰ পিছত সি তাৰমানে যে নালাটোত পৰি মানে মুখখন সিয়াত তলফালে গ'ল আৰু হাতটোখনো সোমাই গ'ল সি মানে কোনো শক্তি নাপাল 10-15 মিনিট পিছত আৰু এখেতে পেচাব কৰিব গৈছে যাই চাই যে সি মানে উবৰা খাই আছে তাৰপিছত চিন্তা কৰি চাই যে সি তাৰমানে নাই এইখিনিয়ে মানে কাহিনী তাৰ বাহিৰে মানে আৰু একো নাই পাব্লিকে মাৰ্ডাৰ বুলি কৈ আছে সেইটোতো ছাৰ 10জনে 10 কথা ক'ব আমি আৰু ইমান আজি 7 মাহ ধৰি কাম কৰি আছোঁ আমি তাত ৰাস্তাত আমি হয়তো কাজিয়া কৰিব আৰু কাৰো লগত অহা নাই আৰু ৰাইজৰ মানুহখিনিও আমাক মোটামুটি ভালে পায় বহুতেই কথা হৈছে কি ছাৰ দিনটো অলপ কাম চাম কৰে অলপ হয়তো সন্ধিয়া হয়তো ছাৰ কিবা অলপ খায় সেইটোৱে আৰু বেলেগ একো নাই ছাৰ খালি আমাৰ কামো চলা নাই এই চব 2-4 টকা কৰি দিলোঁ দিয়াৰ পিছত মানে এই বস্তুখিনি হৈ গ'ল ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24 নমস্কাৰ মোৰ নাম নিৰুপম শইকীয়া এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে জুবিনৰ গানে কি আনে তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয় আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম ধন্যবাদ